অসমৰ অন্যতম জনগোষ্ঠী গৰিয়াসকলৰ জনগণনা কৰিব সদৌ অসম গৰিয়া জাতীয় পৰিষদে। দেওবাৰে লখিমপুৰৰ পৰা এই জনগণৰ পাতনি মেলে পৰিষদে। লখিমপুৰ নগৰৰ কমলাবাৰী পথৰ বিবাহ ভৱনত আয়োজিত এখন সাধাৰণ সভাৰ জৰিয়তে ৰাজ্যজুৰি গৰিয়া জনগোষ্ঠীৰ জনগণৰ পাতনি মেলা হয়। এই সন্দৰ্ভত সদৌ অসম গৰিয়া জনগোষ্ঠীৰ সভাপতি মইনুল ইছলাম গৰিয়া, উপসভাপতি মেৰাজুদ্দিন আহমেদে কয়, গৰিয়া জনগোষ্ঠীৰ লোক অসমত কিমান আছে এই পৰ্যন্ত সেয়া সঠিকভাৱে নিৰূপণ হোৱা নাই। আনহাতে গৰিয়া জনগোষ্ঠীক OBC মৰ্যাদা দিব লাগে বুলি জনগোষ্ঠীয়ে দীৰ্ঘদিনীয়া চৰকাৰক দাবী জনাই আহিছে। পৰিষদৰ ৰাজ্যিক উপসভাপতি মেৰাজুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাখনত ৰাজ্যিক সভাপতি মইনুল ইছলাম গৰিয়া, উপদেষ্টা ইজাজুল হুছেইন, সাংগঠনিক সম্পাদক মুকিবুৰ ৰহমান, সৈয়দ উদ্দিন আহমেদ, উপসভাপতি চিৰাজউদ্দিন ৰফিকুল আহমেদ বৰাকে ধৰি বহু কেইজন ৰাজ্যিক নেতৃত্বই অংশগ্ৰহণ কৰে। আনহাতে এই সভাত সদৌ অসম গৰিয়া পৰিষদৰ লখিমপুৰ জিলা সমিতিখন আগন্তুক 3 বছৰৰ বাবে নতুনকৈ গঠন কৰা হয়। মুস্তাকুদ্দিন আহমেদৰ সভাপতি ফাইজুৰ ৰহমান নেকিব হুছেইন, ফাৰুক আহমেদ আৰু কাছিম উদ্দিন, ৱাহিদা ৰহমানক উপসভাপতি, তৌফিক হুছেইনক সাধাৰণ সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। গৰিয়া জাতীয় পৰিষদে আমি ৰাজ্যিক কমিটিয়ে মুখ্যমন্ত্ৰী মহোদয়ক আমি কেইবাবাৰ লগ কৰি পেলাই আমি গৰিয়াসকলক OBC মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে দাবী কৰিছিলোঁ। আৰু সেই সম্পৰ্কত আমি তেখেতসকললৈ স্মাৰক পত্ৰ দিয়া হৈছিল। আৰু সেই স্মাৰক পত্ৰৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ OBC কমিশ্যন, অল আছাম বেকৱাৰ্ড ক্লাছেছ কমিশ্যন তালৈ প্ৰেৰণ কৰিছিল যে আমাৰ এটা এই বিষয়ত শুনানি আৰম্ভ কৰিবৰ কাৰণে। আৰু ইতিমধ্যে আমাৰ জুনৰ 26 তাৰিখে প্ৰথম শুনানি আৰম্ভ হৈছিল। আৰু শুনানি কালত যি আমাৰ অল আছাম বেকৱাৰ্ড ক্লাছ কমিশ্যনৰ অধ্যক্ষ শান্তনু গগৈ, উপাধ্যক্ষ ডক্টৰ ৰঞ্জন গগৈ আদি কৰি তেখেতসকলৰ বিষয়ববীয়াসকল উপস্থিত আছিল। আৰু সেই সভাত হোৱা আলোচনাৰ অন্তত আমাৰ গৰিয়াসকলৰ প্ৰকৃত সংখ্যা নিৰ্ধাৰণ কৰি পেলাই তেখেতসকলৰ ওচৰত ছাবমিট কৰিবৰ কাৰণে এটা নিৰ্দেশ জাৰি কৰিছিল। আৰু সেই নিৰ্দেশনাৰ ভিত্তিত আজি আমি এই গৰিয়াসকলৰ জনগণনাৰ কাম আৰম্ভ কৰিব ওলাইছোঁ। আৰু এই প্ৰক্ৰিয়া আমি লখিমপুৰ জিলাৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু আজি লখিমপুৰত আৰম্ভ কৰিছোঁ যদিও গোটেই অসমতে আমি কিমান সংখ্যক গৰিয়া লোকে বসবাস কৰে তাৰ এটা প্ৰকৃত হিচাপ নিৰ্ধাৰণ কৰাৰ কাৰণে এই জনগণনা আৰম্ভ কৰা হৈছে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।